হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু আৱাৰ চেনেল। আজি আমি আলোচনা কৰিম BTCৰ 2024 হৈ যোৱা ফৰেষ্টাৰ 1ৰ যি কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰত। আৰু ইয়াতে মই আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিছোঁ যে এইটো কুৱেশ্যন পেপাৰত কোনো ধৰণৰ নেগেটিভ মাৰ্কিংছ নাছিল। চ' সেই কথাটো ইয়াত ক'বলগীয়া। আৰু কুৱেশ্যন পেপাৰখন বহুত ইজি আছিল। আই হোপ আপোনালোকে বা তোমালোকে কুৱেশ্যনখিনি সলভ কৰিব পাৰিবা। তো যি নহওক আলোচনা আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন দিছে, হোৱাট ইজ দ্য কেপিটেল চিটি অফ অষ্ট্ৰেলিয়া? তো ইয়াৰ উত্তৰ হ'ব কেনবেৰা। 2 নম্বৰত দিছে, হোৱাট ইজ দ্য লাৰ্জেষ্ট অ'চেন অন আৰ্থ? মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ, পেচিফিক অ'চেন। হু পেইণ্টেড মনালিছা? মনালিছা যিখন চিত্ৰ আছে সেইটো কোনে আঁকিছিল? লিঅ'নাৰ্ডো দা ভিঞ্চি, ইটালীৰ আছিল ন। হু ইজ নন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ফিজিক্স? আচ্ছা, মডাৰ্ণ ফিজিক্সৰ পিতৃস্বৰূপ কাক কোৱা হয়? এলবাৰ্ট আইনষ্টাইন। তাৰপিছত কুৱেশ্যন নাম্বাৰ 5, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউনাইটেড কিংডম? পাউণ্ড। ইন হুইচ ইয়াৰ ডিড দ্য টাইটেনিক চিংক? কোন চনত টাইটেনিক জাহাজখন ডুবিছিল? 1912। হুইচ অৰ্গেন ইজ ৰেছপনচিবল ফৰ পাম্পিং ব্লাড থ্ৰু আউট দ্য বডি? গোটেই দেহত ৰক্ত চলাচল বা পাম্প কৰাৰ বাবে কোনটো অংগ জৰুৰী আমাৰ কাৰণে? এইটো হ'ল কি? হাৰ্ট, হৃদয়। তাৰপিছত হোৱাট ইজ দ্য লাৰ্জেষ্ট লেণ্ড এনিমেল? মাটিত থকা আটাইতকৈ ডাঙৰ জন্তু এলিফেণ্ট, হাতী। আৰু পানীৰ ভিতৰত হ'ল আটাইতকৈ ডাঙৰ ব্লু হোৱেল বা নীলাতিমি। আৰু নীলাতিমি হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ। হু ডিছকাভাৰ্ড পেনিচিলিন? আলেকজেণ্ডাৰ ফ্লেমিং। তাৰপিছত দিছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইউনাইটেড ষ্টেটছ? একেবাৰে সহজ, জৰ্জ ৱাশ্বিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি। হুইচ এলিমেণ্ট হেজ দ্য এটমিক নাম্বাৰ 1? একেবাৰে সহজ, হাইড্ৰজেন। এটমিক নাম্বাৰ 1 কি হ'ল? হাইড্ৰজেন। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম এনেকৈ আছে মৌল যিবিলাক। তো 1 নম্বৰত আছে হাইড্ৰজেন, গতিকে উত্তৰ হ'ব হাইড্ৰজেন। 12 নম্বৰত দিছে, হোৱাট ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? ভেটিকান চিটি, পৃথিৱীৰ আটাইতকৈ সৰু দেশ। ইন হুইচ কণ্টিনেণ্ট ইজ দ্য ছাহাৰা ডেজাৰ্ট লোকেটেড? কোনখন মহাদেশত ছাহাৰা মৰুভূমি অৱস্থিত? ইয়াৰ উত্তৰ কি হ'ব? আফ্ৰিকা মহাদেশত। তাৰপিছত দিছে কি, হু ইজ দ্য অথৰ অফ হেৰি পটাৰ ছিৰিজ? হেৰি পটাৰ ছিৰিজৰ অথৰ কোন? JK ৰোলিং। হোৱাট ইজ দ্য টলেষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ উচ্চ শৃংগ কি? পৰ্বত শৃংগ হ'ল মাউণ্ট এভাৰেষ্ট। একেবাৰে সহজ কুৱেশ্যন। কুৱেশ্যন নাম্বাৰ 16, হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? জুপিটাৰ। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ জুপিটাৰ বা বৃহস্পতি। হু ইনভেণ্টেড টেলিফোন? টেলিফোনৰ উদ্ভাৱন কোনে কৰিছিল? আলেকজেণ্ডাৰ গ্ৰাহাম বেল। হু ৰট অডেছি? হোমাৰ। হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ ৱাটাৰ? H2O। একেবাৰে সহজ। হোৱাট ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? এইটো হ'ব এণ্টাৰ্কটিক ডিজাৰ্ট। ডিজাৰ্ট মানে যদি মৰুভূমি বুলি কয় আৰু উষ্ণ মৰুভূমি বুলি নকয় বা হট ডিজাৰ্ট বুলি নকয়, তেতিয়াহ'লে এণ্টাৰ্কটিক ডিজাৰ্ট। আৰু যদি ক'ল হয় উষ্ণ মৰুভূমি বুলি, তেতিয়াহ'লে ছাহাৰা বুলি লিখিলোঁ হয়। কিন্তু ইয়াত যিহেতু হট ডিজাৰ্ট বুলি কোৱা নাই, অকল ডিজাৰ্ট বুলি কৈছে। আৰু অপশ্যনত যিহেতু এণ্টাৰ্কটিক আছে, গতিকে এণ্টাৰ্কটিক উইল বি দ্য কাৰেক্ট আনচাৰ। হুইচ ইজ নন ফৰ দ্য আইফেল টাৱাৰ? আইফেল টাৱাৰৰ বাবে কোনখন কাণ্ট্ৰি জনাজাত? ফ্ৰেন্স। হুইচ কাণ্ট্ৰি ইজ নন ফৰ দ্য আইফেল টাৱাৰ? ফ্ৰেন্স, পেৰিছত আছে। হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৱাক অন দ্য মুন? নীল আৰ্মষ্ট্ৰং। 3জন গৈছিল, এপ'ল' 16 আছিল চাগে। নীল আৰ্মষ্ট্ৰং, এডুইন এল্ড্ৰিন, মাইকেল কলিন্স, এই 3জন গৈছিল মহাকাশচাৰী। তাৰ ভিতৰত প্ৰথম নামিছিল নীল আৰ্মষ্ট্ৰং। হোৱাট ইজ দ্য প্ৰাইমেৰী ইনগ্ৰিডিয়েণ্ট ইন ব্ৰেড? ব্ৰেডৰ প্ৰাইমেৰী ইনগ্ৰিডিয়েণ্ট কি হ'ব? হুইট।
হু পেইণ্টেড দ্য চিলিং অফ দ্য সিষ্টিন চেপেল? এইটো হ'ব মিচেল এঞ্জেলো। নামটো উচ্চাৰণ অলপ চাই ল'ব। হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেঞ্চ অন আৰ্থ? কি হ'ব এইটো? ডায়মণ্ড। পৃথিৱীৰ আটাইতকৈ কঠিন পদাৰ্থ কি? হীৰা বা ডায়মণ্ড, যিটো কাৰ্বনৰ এটা বহুৰূপ। কাৰ্বনৰ 2-3টা বহুৰূপ আছে। এটা হ'ল ডায়মণ্ড বা হীৰা, আনটো হ'ল গ্ৰেফাইট, যিটো কাঠ পেঞ্চিলত আমি লিখোঁ। গ্ৰেফাইটৰ আন এটা গুণ হ'ল যে গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী, আৰু আন এটা আছিল, সেইটো হ'ল ফুলাৰিন, ফুটবলৰ নিচিনা সেইটো। তো তাৰ ভিতৰত আটাইতকৈ হাৰ্ডেষ্ট হ'ল ডায়মণ্ড। হোৱাট ডাজ এ থাৰ্মোমিটাৰ মেজাৰ? থাৰ্মোমিটাৰে কি মেজাৰ কৰে? এইবিলাক ক'বই নালাগে। টেম্পাৰেচাৰ। হোৱাট ইজ ন'ন এজ দ্য ফাদাৰ অফ জিঅ'মেট্ৰি? হু ইজ ন'ন হ'ব লাগিল হয় ন? যি নহওক, ইউক্লিড। জিঅ'মেট্ৰিৰ পিতৃস্বৰূপ হ'ল ইউক্লিড। হোৱাট ইজ দ্য মেইন গেছ ফাউণ্ড ইন দ্য এয়াৰ উই ব্ৰিথ? বায়ুমণ্ডলত কি গেছ আটাইতকৈ বেছি পোৱা যায়, যিটো আমি গ্ৰহণ কৰোঁ? নাইট্ৰজেন, 78% প্ৰায়। হুইচ কণ্টিনেণ্ট ইজ ন'ন এজ ডাৰ্ক কণ্টিনেণ্ট? এইটো কি হ'ব? ডাৰ্ক কণ্টিনেণ্ট হিচাপে কোনটো জনা যায়? সাউথ আফ্ৰিকাটো কণ্টিনেণ্টে নহয়, আফ্ৰিকা হ'ব। সাউথ আফ্ৰিকা ইজ এ কাণ্ট্ৰি লোকেটেড ইন দ্য কণ্টিনেণ্ট অফ আফ্ৰিকা। তাৰপিছত, হুইচ চাইণ্টিষ্ট ইজ ন'ন ফৰ প্ৰপ'জিং দ্য থিয়ৰী অফ জেনেৰেল ৰিলেটিভিটি? এলবাৰ্ট আইনষ্টাইন, বহুত ফেমাছ। হু এমং দ্য ফলোয়িং ডিছকাভাৰ্ড দ্য ষ্টেথেস্কোপ? ৰেনে। ইয়াৰ উত্তৰ হ'ব ৰেনে। ষ্টেথেস্কোপ মানে ডক্টৰে যে কাণত লগাই, বুকুত লগাই শুনি থাকে, সেইবিলাক। হুইচ অফ দ্য ফলোয়িং ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? আৰু এই কুৱেশ্যনটোত অলপ চাবলগীয়া কথা আছে। যিকেইটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ প্ৰথমটো অপশ্যন দিয়া আছিল আইফেল টাৱাৰ, ষ্টেচু অফ লিবাৰ্টি, দ্য কলজিয়াম, দ্য গ্ৰেট ৱাল অফ চাইনা। তো ইয়াত কথাটো হ'ল কি, যে ইয়াত চাৰিটাই ৱৰ্ল্ড হেৰিটেজ চাইট ইউনেস্কোৰ দ্বাৰা। আইফেল টাৱাৰ 1991ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি স্বীকৃতি লাভ কৰিছিল। ষ্টেচু অফ লিবাৰ্টি 1984ত, দ্য কলজিয়াম লাভ কৰিছিল 1980ত, দ্য গ্ৰেট ৱাল অফ চাইনা লাভ কৰিছিল 1987ত। গতিকে ইয়াত যিহেতু চাৰিওটা অপশ্যন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, গতিকে এইটোৰ উত্তৰ সঠিককৈ মই কোনোবা এটা স্পেচিফিক বুলি কৈ নিদিওঁ, আপোনাৰ ওপৰত এৰিলোঁ কি হ'ব। তাৰপিছত আহিলোঁ নেক্সট কুৱেশ্যন। হুইচ অ'চান ইজ ন'ন ফৰ হেভিং বাৰ্মুডা ট্ৰায়েংগল? বাৰ্মুডা ট্ৰায়েংগল কোনটো অ'চানত আছে? এটলাণ্টিক অ'চান। তাতে যে জাহাজ গ'লে জাহাজ ডুবি যায়, এৰ'প্লেন গ'লে এৰ'প্লেনো ডুবি যায়, সেই তাৰ কথা কৈছে। হোৱাট ইজ দ্য টাৰ্ম ফৰ এ ৱাৰ্ড ডেট ইজ স্পেল্ড দ্য ছেইম ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড? পেলিণ্ড্ৰম বুলি কোৱা হয় তেনে শব্দবিলাকক, যিবিলাক আগফালৰ পৰা পিছফালৰ পৰা ওলট পালট কৰি লিখিলেও একে হয়। অসমীয়াত যদি ক'ব যাওঁ, যেনে ক নক বুলি লিখোঁ, যদি ক নক ওলোটাই লিখিলেও কনকে হ'ব। গতিকে তেনেধৰণৰ শব্দবিলাকক পেলিণ্ড্ৰম বুলি কয়। নাম্বাৰবিলাকো কিছুমান ক'ব পাৰে, 101 ইজ এ পেলিণ্ড্ৰমিক নাম্বাৰ। কাৰণ যদি উই ৰিভাইজ দ্য ডিজিটছ, তেতিয়াহ'লেও আমি সেই একেটো নাম্বাৰে পাওঁ, বা একেটো শব্দই পাওঁ। হুইচ ফিজিচিষ্ট ইজ ন'ন ফৰ আনচাৰ্টেনিটি প্ৰিন্সিপল? হাইজেনবাৰ্গ। এইবিলাক চায়েন্স ল'লে ক্লাছ 11-12ত পঢ়া হয়। আনচাৰ্টেনিটি প্ৰিন্সিপল তাৰমানে বস্তু এটাৰ লোকেশ্যন আৰু মমেণ্টাম, দুয়োটা বস্তু একেলগে আমি গম পাব নোৱাৰোঁ। তো সেইটোৱে আছিল আনচাৰ্টেনিটি প্ৰিন্সিপল। হুইচ চিটি ইজ ন'ন এজ বিগ আপেল? নিউয়ৰ্ক চিটি। হোৱাট ইজ দ্য প্ৰাইমেৰী ইনগ্ৰিডিয়েণ্ট ইন ট্ৰেডিশ্যনেল জেপানিজ শ্বেক? এইটো হ'ব ৰাইচ। ইন হুইচ ইয়াৰ ডিড দ্য বাৰ্লিন ৱাল ফল? 1989. হুইচ নোবেল প্ৰাইজ উইনিং অথৰ ৰট দ্য অল্ড মেন এণ্ড দ্য চি? আৰ্নেষ্ট হেমিংৱে। এই প্ৰশ্নটো আনন্দৰাম বৰুৱা বৰ্ডৰ ক্লাছ 7ৰ ইংলিছ পাঠ্যপুথিত এই কিবাটো আছে, দ্য অল্ড মেন এণ্ড চি বোলা যিটো প্ৰবন্ধ, সেইটো আছে। তাতে মাছমৰীয়া এজনে মাছ মাৰে নদীত, সেইটো কাহিনী লিখিছিল আৰ্নেষ্ট হেমিংৱে।
তাৰপিছত 40 নম্বৰ, হুইচ ফেমাছ ষ্ট্ৰাকচাৰ ৱাজ বিল্ড এজ এ টম ফৰ দ্য মোগল এম্পায়াৰ শ্বাহজাহানছ ৱাইফ। সকলোৱে জানে, চিম্বল অফ লাভ, তাজমহল। ইন এ জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন দ্য থাৰ্ড টাৰ্ম ইজ 54 and the sixth term is 1458. What is the common ratio of the progression? তাৰমানে জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন এটা থাৰ্ড টাৰ্ম দিয়া আছে আৰু ছিক্সথ টাৰ্ম দিয়া আছে, তেনেহ'লে ছিক্স টাৰ্মটো 1458 বুলি দিয়া আছে। ছিক্স টাৰ্মটো আমি কি লিখিব পাৰোঁ, AR5 বুলি লিখিব পাৰোঁ, 1458। ভালকৈ লিখি দিছোঁ, AR টু দি পাৱাৰ 5 হ'ব 1458 আৰু AR পাৱাৰ কিমান হ'ব, থাৰ্ড, তেনেহ'লে 2 হ'ব, আৰৰ পাৱাৰ 1 কম হয়, 54 আৰ উলিয়াব লাগে। যদি ডিভাইড কৰি দিওঁ তেনেহ'লে আমাৰ কি হ'ব, এই এ কাটা যাব, কেঞ্চেল আউট হ'ব, আৰু আৰৰ পাৱাৰ কিমান থাকিব, আৰ টু দি পাৱাৰ 3 থাকিব, মানে আৰ কিউব থাকিব। এইটো কটাকাটি কৰিলে কিমান হ'ব, 9 দি কটা যাব, 9 দি 6, 9 দি কিমান বাদ যাব, 9 1 গুণে 9 থাকিল 5 55, 6 9 গুণে 54, 1 18, 2 আৰু 6 দি যাব, 6 2 গুণে 12 থাকিল কিমান, 4 42, 6 7 গুণে 42, আৰ কিউব ইকুৱেল 27। তাৰমানে আৰৰ ভেলু কিমান হ'ব, আৰ কিউব ইকুৱেল 3 কিউব বুলিও লিখিব পাৰোঁ, তাৰমানে আৰ ইকুৱেল 3, তাৰমানে কমন ৰেচিঅ' কিমান হ'ব, 3। চ' অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ, 3। তাৰপিছত ইফ এ ট্ৰাইংগেল হেজ সাইডস অফ লেংথ 3 4 and 5, হোৱাট টাইপ অফ ট্ৰাইংগেল ইট ইজ। যদি এটা ত্ৰিভুজৰ তিনিটা বাহু দিয়া আছে, কি 3 4 5, তেনেহ'লে কি ধৰণৰ ট্ৰাইংগেল এইটো হ'ব ৰাইট এংগেল ট্ৰাইংগেল। ৰাইট এংগেল ট্ৰাইংগেল কেনেকৈ গম পালোঁ, 3 4 5ৰ কথা যদি আমি অলপ ভালকৈ চাওঁ, এইটো 5 হ'লে এইটো 4, এইটো যদি 3 দিওঁ, তাৰমানে 3 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ যোগ কৰি দিলে কিমান হয়, 5 স্কোৱাৰৰ সমান হয়। তাৰমানে পাইথাগোৰান ট্ৰিপলেট ফৰ্ম কৰিছে, আৰু পাইথাগোৰান ট্ৰিপলেট কেতিয়া ফৰ্ম কৰে, যদিহে ট্ৰাইংগেল এটা কি হয়, ৰাইট এংগেল ট্ৰাইংগেল হয়, তেতিয়া তাৰ ছাইডবিলাকৰ মেজাৰমেণ্টবিলাক আমি এনেকৈ লিখিব পাৰোঁ পাইথাগোৰান ট্ৰিপলেটত। গতিকে ইয়াৰ উত্তৰ হ'ব ৰাইট এংগেল ট্ৰাইংগেল। আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈ। দ্য ছাম অফ দ্য এংগেলছ ইন এ ট্ৰাইংগেল ইজ 180 ডিগ্ৰীছ। ত্ৰিভুজ এটাৰ কোণকেইটাৰ সমষ্টি কিমান হয়, 180 ডিগ্ৰীছ হয়, সকলোৱে জানে। হোৱাট ইজ দ্য স্কুৱেৰ ৰুট অফ 64? 64ৰ বৰ্গমূল কিমান, 8। একেবাৰে ক্লাছ 6 7ৰ ল'ৰা বা ছোৱালী এটাও কৰিব পাৰিব। হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰাইম নাম্বাৰ? 11, 11 এটা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা, বাকীবিলাক নহয়। ইফ এ ৰেক্টেংগল হেজ এ ছাইড অফ 10 cm and width 5 cm, হোৱাট ইজ ইটছ এৰিয়া? এৰিয়া কি হয়, L ইনটু বি পূৰণ কৰি দিলে হ'ল, 10 × 5 কিমান হ'ব, 50 চেণ্টিমিটাৰ স্কুৱেৰ। হোৱাট ইজ দ্য ভেলু অফ 7 ফেক্টৰিয়েল? 7 ফেক্টৰিয়েল মানে 7 × 6 × 5 × 4 × 3 × 2 × 1, 1ৰ পৰা 7 লৈ গোটেইখিনি পূৰণ কৰিব লাগিব। তাৰমানে পূৰণ কৰিলে কি হ'ব, পূৰণ কৰিলে হ'ব 5040। তো ইয়াত মোৰ টাইপ কৰোঁতে অলপ ভুল হৈছে, এইটো অপশ্যন 5040 দিলে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। তো মুঠতে ফেক্টৰিয়েল চিনটোৱে কি বুজায়, ফেক্টৰিয়েল কেতিয়াবা এনেকৈও লিখা হয়। তো ফেক্টৰিয়েল মানে কি, 1ৰ পৰা যাৰ ফেক্টৰিয়েল থাকিব সেইটো লৈ যিবিলাক সংখ্যা আছে সেইবিলাক পূৰণ দিলে হ'ল, নেচাৰেল নাম্বাৰ। তো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন লৈ। 48 নম্বৰ, হোৱাট ইজ দ্য নেক্সট নাম্বাৰ ইন দ্য সিকুৱেঞ্চ? 2 4 8 16, তেনেহ'লে 32 হ'ব, ডাবল হৈ গৈছে। ইফ 3x + 5 = 20, হোৱাট ইজ দ্য ভেলু অফ x? এইটো একেবাৰে সহজ। 3x + 5 যদি 20 হয়, তাৰমানে 3x ইকুৱেল কি হ'ব, 20 - 5, তাৰমানে কিমান, 15, তাৰমানে x কিমান হ'ব, 15/3, তাৰমানে 5। তো অপশ্যন ডি উইল বি দ্য
কারেক্ট আনসার। হোয়াট ইজ দ্য প্রবাবিলিটি অফ রোলিং এ 3 অন এ ফেয়ার 6-sided ডাই? হোয়াট ইজ দ্য প্রবাবিলিটি অফ রোলিং আ 3? তার মানে ডাইস এটাত 3 পাওয়ার সম্ভাৱিতা কিমান? এইটো হ'ব 1/6। তার মানে ডাইস এটার টোটাল নাম্বার কি থাকে? 1 পৰা 6 লৈ, তো টোটাল নাম্বার 6, তার ভিতর 3 কেইবার আছে? একবার, তার মানে 1/6। So the next question is, a train travels 60 kilometer in an hour. What is its speed in meters per second? তার মানে 60 kmph ক SI ইউনিট অর্থাৎ মিটার পার সেকেন্ডত কনভার্ট কৰিব লাগে। তো kmph পৰা মিটার পার সেকেন্ডত কনভার্ট কৰিব লগা হলে 5/18 দি পূৰণ দিলে হ'ল। তো এইটো পূৰণ কৰিলে কিমান আহিব? 16.66 সামথিং আহিব। তো ইয়াত যিকেইটা অপশ্যন আছে তাত এটাতো 16.66 নাই বা 16ও নাই, গতিকে শুদ্ধ উত্তৰ কোনটো দিম? তো ক্লজেষ্ট আছে 15 মিটাৰ পাৰ সেকেন্ড, কিন্তু একজেক্টলি ইকুৱেল নহয়, গতিকে এইটো এৰৰ থকা এটা কোশ্চেন বুলি ক'ব পাৰি। হোৱাট ইজ দ্য লিষ্ট কমন মাল্টিপল এলচিএম অফ 4 and 6? 4 আৰু 6ৰ এলচিএম কিমান? একেবাৰে সহজ কথা, 12। 4 6 2 দি ভাগ যায় 2 3, পূৰণ দিলে কিমান হ'ব? 12 হ'ব। তাৰপিছত 53, if the ratio of boys to girls in a class is 3:4, what fraction of the class are boys? বয়ে কিমান? বয় যেহেতু আগত কৈছে বয়সৰ কথা, তাৰ মানে বয়স আছে 3 পাৰ্ট, গাৰ্লছ আছে 4 পাৰ্ট, তো টোটাল পাৰ্ট কিমান? 7, তাৰ ভিতৰত বয় কিমান? 3, তাৰ মানে অপশ্যন ডি হ'ব কারেক্ট আনসার, 3/7। তাৰপিছত হোৱাট ইজ দ্য ভেলু অফ পাই টু 2 decimal places? 3.14। দ্য সার্কামফারেন্স অফ এ সার্কেল ইজ ক্যালকুলেটেড ইউজিং দ্য ফর্মুলা, বৃত্তর পরিধি টুয়াইস বাই আর। কিন্তু ইয়াতো এটা কথা আছে, টুয়াইস আর মানে কি হয়? আকৌ ডি হয়, মানে ডায়ামিটার। তার মানে কথাটো তার মানে কি হ'ব? সি ইকুয়াল টুয়াইস পাই আর বুলি যদি লিখো, 2 আর একলগে কৰি দিলে কি হ'ব? পাই ডি ইকুয়াল সার্কামফারেন্স। তার মানে ইয়াত পাই ডি বোলা যিটো বস্তু দিছে সেইটো দিব নালাগিল হয়, ইয়াত অকল টুয়াইস পাই আরটো ৰাখিব লাগিল হয়। যি নহওক, নৰ্মেলি আমি টুয়াইস পাই আর বুলি লিখো, তো গতিকে ইয়াৰ উত্তৰ হ'ব টুয়াইস পাই আর। কিন্তু পাই ডিটোও শুদ্ধ হয় যদিহে ডিটোৱে ডায়ামিটার মিন করে। হোয়াট ইজ দ্য সাম অফ দ্য ফার্স্ট 50 ইভেন নাম্বারস? তো ইভেন নাম্বাৰৰ আমাৰ ফৰ্মুলা কি আছিল? যে ইভেন নাম্বাৰ মানে 2ৰ পৰা ষ্টাৰ্ট হ'ব, 2 + 4 + 6 + ... আপ টু যে টুৱাইস n লৈকে হয়, মানে nতম পদ লৈ ইয়াত nটা টাৰ্ম আছে, তেনেহ'লে তাৰ ফৰ্মুলা আছিল n × n + 1। ইয়াত 50টা টাৰ্মৰ কথা কৈছে যিহেতু ফাৰ্ষ্ট 50 ইভেন নাম্বাৰছ, তেনেহ'লে 50 × কি হ'ব? 50 + 1, দ্যাট ইজ 50 × 51, which will be 0 5 25। তার মানে 2550, অপশন ডি ইজ দ্য কারেক্ট আনসার। কামিং টু দ্য নেক্সট কোশ্চেন, in which of the following pairs of the number is the first number greater than the second? কোনটোত ফার্স্ট নাম্বারটো সেকেন্ড নাম্বারতকৈ ডাঙৰ? It can be clearly seen in the option A, that 7 is greater than 6. How many degrees are there in a right angle? 90 degrees। right angle কেতিয়া কোৱা হয় বা সমকোণ কেতিয়া কোৱা হয়? 90 ডিগ্ৰী হ'লে। in a car, if a car travels at 80 km/h for 2 hours, how far does it travel? 80 km/h গ'লে 2 ঘণ্টাত কিমান যাব? সৰু বাচ্চা এটাও কৰিব পাৰিব। যদি গাড়ী এটা 1 ঘণ্টাত 80 km/h স্পীডত যায়, অৰ্থাৎ 1 ঘণ্টাত 80 কিলোমিটাৰ যায়, 2 ঘণ্টাত কিমান যাব? হোৱাট ইজ দ্য মড অফ দ্য ফলোইং সেট অফ নাম্বাৰছ? মড মানে যিটো নাম্বাৰ বাৰে বাৰে আহে, তো ইয়াত কি আহিছে? 4 আটাইতকৈ বেছি আহিছে, তেনেহ'লে 4 হ'ব। হুইচ নাম্বাৰ ইজ দ্য মিডিয়ান অফ দ্য সেট? মিডিয়ান মানে একেবাৰে মাজত থকাটো, যদিহে নাম্বাৰবিলাক সৰুৰ পৰা ডাঙৰলৈ সজোৱা হয়। তো অলৰেডি সৰুৰ পৰা ডাঙৰলৈ সজোৱা আছে, মিডিলত একেবাৰে কি আছে? 4। চ' মিডিয়ান উইল বি 4, অপশ্যন এ।
কোশ্চেন নাম্বাৰ 62 এ আৰু বিৰ ভ্যালু দোয়া আছে 2 আৰু 3 বুলি ভ্যালু অফ এ স্কয়ার এন্ড বি স্কয়ার কি হ'ব এ স্কয়ার মানে 2 স্কয়ার 4 প্লাস বি স্কয়ার মানে 3 স্কয়ার মানে 9 তো 4 আৰু 9 যোগ কৰিলে কিমান হ'ব 13 হোয়াট ইজ দ্য পেরিমিটার অফ এ স্কয়ার উইথ সাইড লেংথ অফ 5 সেন্টিমিটার তার মানে বর্গ এটার যদি বাহুর দিক 5 সেন্টিমিটার হয় তার পেরিমিটার পরিসীমা কিমান হ'ব 4 টাইমস সাইড তাহলে 20 হ'ব 4 টাইমস সাইড 4 টাইমস 5 cm that is 20 cm সেইবিলাক আৰু একেবাৰে সৰু বস্তু ক'বই নালাগে তাৰপিছত কি হোৱাট ইজ দ্য ভ্যালু অফ দ্য এক্সপ্ৰেছন 5 প্লাছ 2 টাইমস 3 কি হ'ব এক নো বড মাছ ৰোল 5 প্লাছ যেহেতু মাল্টিপ্লিকেশ্যন আগত হয় প্ৰায়ৰিটি লাভ কৰিব 6 তাৰ মানে 11 অপশ্যন নাম্বাৰ ডি অপশ্যন ডি তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নাম্বাৰ 65 if the price of a shirt is 40 rupees after a 20% discount what is the original price তো 20% ডিসকাউন্ট দেওয়ার পিছত যদি প্রাইস থাকে 40 তার মানে বর্তমান মূল প্রাইসর কিমান পার্সেন্ট হয়ে আছে 80% তো 80% ইকুয়াল কিমান হয়ে আছে আমার 40 ইন রুপিস তার মানে 1% কিমান হব 40 বাই 80 তার মানে হাফ তেনেহলে 100% কিমান হ'ব হাফ টাইমস 100 তার মানে 50 তো 50 rupees will be the correct answer which is given in the option in which option D so option D is the correct answer what is the area of a triangle with a base of 10 centimeter and height of 5 centimeter area triangular area কি half times base times height তার মানে হাফ টাইমস বেস কিমান দিয়া আছে 10 আৰু হাইট দিয়া আছে 5 তো এইটো 5 তার মানে 25 সেন্টিমিটার স্কয়ার্ড তো 25 কোনটো অপশনত আছে অপশন এ x + 2 যদি 7 হয় x এর ভ্যালু কিমান হ'ব 5 হ'ব অপশন বি 2 2 সেইফালে গৈ 7 এর পৰা মাইনাস হ'ব নহয় জানো তাৰ পিছত হোৱাট ইজ দ্য কিউব অফ 3 3 এর কিউব কিমান 27 3 কিউব মানে কি 3 times 3 which is equal to 27 next question number 69 a pizza is cut into 8 equal slices if 3 slices are eaten what fraction of the pizza is left তো টোটাল পার্টস আছিল 8 তার ভিতৰত 3টা খাইছে বাকি আছে তেনেহলে কিমানটা 5টা 5 parts out of what out of 8 তো অপশন A will be correct next question what is the value of 4 raised to the power of 3 একেবারে সহজ 4 raised to the power of 3 equal কিমান 64 so option B 64 is the right answer next question number 71 select the appropriate preposition he is interested কি হ'ব in learning new languages choose the correct word the committee has reached a unanimous decision তাৰ মানে সৰ্বসন্মতিক্ৰমে যে ডিসিশন লোৱা হয় কমিটিবিলাকত সেইটো কথা unanimous which word is synonym for happy সমাৰ্থক হেপিৰ লগত কি হ'ব জয়ফুল এংগ্ৰি মানে খংকৰ টায়াৰ্ড মানে ভাগৰি যোৱা সেড মানে দুখ লগা সেইবিলাক নহ'ব চুজ দ্য কাৰেক্ট অপশ্যন she was dash by beautiful scenery she was inspired by আছে মানে কি হ'ব পেসিভ ভয়েস তাৰ মানে ইনস্পায়াৰ্ড হ'ব ইনস্পায়াৰিং ইনস্পাইৰেশন ইনস্পায়াৰ এইবিলাক তো নহ'বই ইনস্পায়াৰ্ড হ'ব তাৰ মানে ভাৰ্বৰ past participle form what is the antonym for difficultৰ বিপৰীতাৰ্থক শব্দ easy উত্তৰো easy select the appropriate article he is an engineer ভাৱেলৰ আগত n বহে সাধাৰণতে identify the error she doesn't like ice cream
তেনেহ'লে ডণ্ট কথাটো ভুল, যিহেতু शी থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ডণ্ট কথাটো ডণ্ট ৱাৰ্ডটো ভুল, ডাজন্ট হ'ব লাগিল হয়, গতিকে ডণ্ট যিটো সেইটোৱে ভুল, তাৰমানে অপশ্যন এ। 78 নম্বৰ কুৱেশ্যন, হুইচ ৱাৰ্ড মিনছ টু গিভ আপ। গিভ আপ মানে কি কৰা, এৰা ত্যাগ কৰা, হাৰ মানা, সাৰেণ্ডাৰ কৰা, তো সাৰেণ্ডাৰ হ'ব। চুজ দ্য কাৰেক্ট সেন্টেন্স, আই হেভ ফিউৰ আপেলছ দেন ইউ, আই হেভ লিটিল আপেলছ দেন ইউ, আই হেভ ফিউ আপেলছ দেন ইউ, আই হেভ লেছ আপেলছ দেন ইউ। তো ইয়াৰ ভিতৰত লিটিল এইটোতো নহ'ব, লিটিলটো আনকাউণ্টেবল, আপেল যিহেতু কি কাউণ্টেবল নাউন্স, তো লিটিলটো আনকাউণ্টেবলৰ ক্ষেত্ৰত ইউজ হয়, গতিকে সেইটো নহ'ব। লেছ আপেলটোও নহ'ব। তাৰপিছত আই হেভ ফিউ আপেলছো নহ'ব, যিটো কম্পাৰেটিভ ডিগ্ৰী, ফিউৱাৰটো হ'ব, তাৰমানে অপশ্যন এ ফিউৱাৰ, মানে তোমাতকৈ মোৰ কম, কম্পাৰেটিভ তুলনা কৰা হৈছে, গতিকে ফিউৱাৰ, আই হেভ ফিউৱাৰ আপেলছ দেন ইউ। চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট কনজাংশ্যন, আই উইল গ' ফৰ এ ৱাক অলদো ইট ইজ ৰেইনিং, মই খোজকাঢ়িবলৈ যাম যদিও বৰষুণ দি আছে। চুজ দ্য কাৰেক্ট ফৰ্ম, নেইদাৰ অফ দ্য আনচাৰ্ছ ইজ কাৰেক্ট। নেইদাৰ শব্দটো বা নেইদাৰ যিটো টাৰ্ম, সেইটো ছিংগুলাৰ ইউজ কৰা হয়, ছিংগুলাৰ টাৰ্ম হিচাপে। তাৰমানে আৰটো নহ'ব, বি নহ'ব, ৱাজটো হ'লে পাষ্ট টেন্স, যিহেতু প্ৰেজেণ্টত বুলি ধৰি ল'ম, নেইদাৰ অফ দ্য আনচাৰ ইজ কাৰেক্ট, তো ইজ হ'ব ইয়াত। আইডেণ্টিফাই দ্য চিনোনিম ফৰ কুইক, কুইকৰ সমাৰ্থক ফাষ্ট। Select the correct word, the teacher praised the students for their excellent work, option D excellent work হ'ব। Choose the appropriate verb, she dash to the store every Saturday, তাৰমানে প্ৰতি শনিবাৰে সি ষ্ট'ৰ লৈ যায় বা দোকান লৈ যায়, তেনেহ'লে প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'ব, সদায় যিবিলাক ঘটনা ঘটে, দৈনন্দিন যিবিলাক ঘটনা ঘটে, সাধাৰণতে যিবিলাক ঘটনা ঘটে, আৰু সেইবিলাকত ভাৰ্বৰ লগত কি বহে, এছ বা ইয়েছ বহে, যদিহে ছাবজেক্ট কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তো তাৰ মানে গ'ছ হ'ব, অপশ্যন এ। কামিং টু দ্য নেক্সট কুৱেশ্যন, কুৱেশ্যন নাম্বাৰ 85, হুইচ ৱাৰ্ড ইজ এ চিনোনিম ফৰ ডিফিকাল্ট, ডিফিকাল্টৰ সমাৰ্থক হাৰ্ড। চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট প্ৰনাউন, ইচ ষ্টুডেণ্ট মাষ্ট ছাবমিট হিজ অৰ হাৰ হোমৱৰ্ক, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তাৰ বা তাইৰ হোমৱৰ্ক জমা দিব লাগিব, তো গতিকে ইচ মানে প্ৰত্যেকজনকে বুজাইছে, ছিংগুলাৰভাৱে ইউজ হৈছে, গতিকে হিজৰ হাৰ হ'ব, দেয়াৰ নহ'ব, দেয়াৰ বুলি যেন ফিল হয়, বাট ইনফৰ্মেল হিজৰ হাৰ হ'ব। আচ্ছা, যি নহওক। কুৱেশ্যন নাম্বাৰ 87, চুজ দ্য কাৰেক্ট অপশ্যন, ইফ আই ৱেৰ ইউ হ'ব, মানে যদি মই কি হ'লো হয়, তোমাৰ দৰে হ'লো হয়, আই উড টেক দেট জব, তোমাৰ ঠাইত মই হ'লে চাকৰিটো ল'লোঁ হয়, সেই ধৰণৰ কথা কৈছে। হোৱাট ইজ দ্য এণ্টনিম অফ এক্সপেঞ্চিভ, এক্সপেঞ্চিভৰ বিপৰীত চিপ, চিপ মানে সস্তা, কম দামী। চিলেক্ট দ্য কাৰেক্ট ৱাৰ্ড, দ্য কেক ৱাজ বেকড বাই মাই গ্ৰেণ্ড মাদাৰ, বেকড হ'ব, বাই মাই গ্ৰেণ্ড মাদাৰ আছে, তাৰমানে পেচিভ ভইচ, তো গতিকে বেকিং, বেকছ এইবিলাক নহ'ব, পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ হ'ব, বেকড হ'ব তাৰমানে। চুজ দ্য এপ্ৰপ্ৰিয়েট কনজাংশ্যন, আই লাইক টি, আই ডোণ্ট লাইক কফি, বাট আই ডোণ্ট লাইক কফি, মই চাহ ভাল পাওঁ কিন্তু কফি ভাল নাপাওঁ। আইডেণ্টিফাই দ্য এৰৰ, হি ৰান ভেৰি ফাষ্ট, হি ৰানছ ভেৰি ফাষ্ট, তাৰমানে ইয়াত ৰান নহ'ব, ৰানছ হ'ব লাগিল হয়, ৰান দিছে, গতিকে ৰানটো ভুল, এৰৰ। আৰু ৰানছ হ'ব লগাৰ কাৰণ সেয়ে, যদি যদি ছাবজেক্ট মানে ইয়াত হিটো কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হয়, ইন কেছ অফ প্ৰেজেণ্ট ইনডেফিনিট টেন্স, গতিকে ৰানছ হ'ব লাগিল হয়। হোৱাট ডাজ ইম্পাৰ্চিয়েল মিন, নিউট্ৰেল, পাৰ্চিয়েল মানে যিবিলাক মানুহে এফালে টানে, সেই ধৰণৰবিলাক মানুহক পাৰ্চিয়েল বুলি কয়, কিন্তু ইম্পাৰ্চিয়েল মানে কি, নিউট্ৰেল, সকলোকে সমান দেখে। চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট ৱাৰ্ড, আই হেভ য়েট টু ফিনিছ মাই হোমৱৰ্ক, মোৰ এতিয়াও হোমৱৰ্ক কৰিবলগীয়া আছে, শেষ কৰিবলগীয়া আছে। চুজ দ্য কাৰেক্ট চেণ্টেন্স, শ্বি ইনজয়ছ চুইমিং হ'ব।
ইনজয়ছ হ'ব কাৰণ সি এটা কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তো ইনজয়ছ বহিব আইডেণ্টিফাই দ্য চিনোনিম ফৰ বিউটিফুল বিউটিফুলৰ সমাৰ্থক প্ৰিটি হোৱাট ইজ দ্য এণ্টনিম অফ একচেপ্টৰ বিপৰীত ৰিজেক্ট এনেই গম পোৱা যায় চুজ দ্য কাৰেক্ট অপশ্যন হি ৱাজ একিউজড অফ ষ্টিলিং দ্য মানি একিউজডৰ লগত অফ বহে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন একিউজড অফ ফণ্ড অফ এনে অফ বহে সেইবিলাকত এৱেৰ অফ বিৱেৰ অফ এনেকুৱা চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন দ্য কেট ইজ হাইডিং আণ্ডাৰ দ্য টেবল মেকুৰীটোৱে টেবুলৰ তলত লুকাই আছে 99 হোৱাট ডাজ এম্বিগুৱাছ মিন এম্বিগুৱাছ মিনছ আনচাৰ্টেইন এম্বিগুৱাছ মানে যিটো সঠিককৈ ক'ব নোৱাৰি তাৰমানে আনচাৰ্টেইন চুজ দ্য কাৰেক্ট ফৰ্ম একেবাৰে শেষৰটো কুৱেশ্যন শ্বি ইজ টলাৰ দেন হাৰ ছিষ্টাৰ টলাৰ হ'ব যিহেতু কম্পেয়াৰ কৰা হৈছে তাৰ ছিষ্টাৰতকৈ কি টলাৰ বা ওখ গতিকে টলাৰ ইউজ হ'ব কম্পেৰেটিভ যিহেতু তো এইখিনি আছিল আজিৰ প্ৰশ্ন উত্তৰ তো থেংক ইউ ফৰ ৱাচিং